নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰিক্ৰুইটমেণ্ট অফ কনষ্টেবল এক্সিকিউটিভ ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চৰ ফালৰ পৰা মুকলি কৰিছে আপোনালোকৰ ভালেসংখ্যক ভেকেঞ্চি পোষ্ট আছে 4208টা কনষ্টেবল এক্স আৰু লগতে ইলিজিবিলিটি কেণ্ডিডেট মাষ্ট হেভ 10 পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ বৰ্ডৰ পাছ কৰা হ'ব লাগিব আৰু লগতে এজ লিমিটটো ইয়াত দিয়া আছে The candidate age must be between 18 to 28 years as on 1st July. আৰু লগতে এজ লিমিটটো আছে ইয়াতে The candidate age must be between 18 to 28 years as on 1st July 2024. আৰু চেলাৰিও ভাল ইয়াতে আপোনালোকৰ চেলাৰি পাব 21700 আৰু লাষ্ট ডেট আছে 14 মে আৰু এপ্লাই ফিজ হ'ব 250 আৰু আপোনালোকে এইকেইটা পোষ্টৰ বাবে এপ্লাই কৰিব আৰু মোৰ ডিছক্ৰিপশ্যনত লিংক আছে সেই ডিছক্ৰিপশ্যনত লিংকত গৈ আপোনালোকে চাই পেলাই এই অনলাইন এপ্লিকেশ্যনখিনি কৰিব আৰু লগতে তলত যিখিনি দিয়া আছে সেই তলত লিংকত গৈ পেলাই আপোনালোকে এই পোষ্টকেইটাৰ অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব তো আজি এইটো ভাল ৰিক্ৰুইটমেণ্টে আছিল ৰেলৱে কনষ্টেবল এক্সিকিউটিভ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভালেসংখ্যক পোষ্ট আছিল আৰু নেক্সট আমাৰ ভেকেঞ্চিটো আমি লৈ যাম এতিয়া নেক্সট ভেকেঞ্চি আহিছে SSC CHSL ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2024 যিটো CHSL এক্সাম হয় তাত 3712টা পোষ্ট আছে আৰু এই 3712টা পোষ্টত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইয়াৰ বাবে এজ লিমিট আছে কেণ্ডিডেটসকল এজ মাষ্ট বিটুইন 18 to 20 years এজ অন 1/8/2024 আৰু কেণ্ডিডেট বৰ্ন নট বিফৰ 2/8/1997 and not later than 1/08/2026 are eligible to apply আৰু তেখেতসকলে এইখিনি যদি আছে তেখেতসকলে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনখিনি বিচাৰিছে 12 ষ্টেণ্ডাৰ্ড পাছ ইন ছায়েন্স ষ্ট্ৰীম উইথ মেথমেটিক্স এজ এ ছাবজেক্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড অফ ইকুইভেলেণ্ট আৰু আপোনালোকৰ বাবে ইয়াতে এপ্লিকেশ্যন ফি থাকিব 100 আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 7th May 2024 আপোনালোকে যিখিনি SSCৰ ফালৰ পৰা যি CHSL এক্সাম দিবলৈ আপোনালোকে ভাবি আছে তেখেতসকলে এইটো অনলাইন এপ্লিকেশ্যন কৰিব পাৰে আৰু ইয়াতো ভালেসংখ্যক পোষ্ট আছে 3712টা পোষ্ট আছে আৰু এইখিনি খুব ধুনীয়া এটা পোষ্ট আপোনালোকে অনলাইন কৰিব আৰু ইয়াৰ অফিচিয়েল যি এডভাৰটাইজমেণ্ট লিংক আছে সেই লিংকটো আপোনালোকৰ ডিছক্ৰিপশ্যনতে পাই যাব তলত আপোনালোকে গৈ পেলাই ইয়াৰ সবিশেষ ডিটেইলছটো চাব আৰু চাই পেলাই ইয়াতে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব তো এইটো আপোনালোকৰ ভাল এটা ৰিক্ৰুইটমেণ্ট SSC ফালৰ পৰা নেক্সট আমাৰ ভেকেঞ্চিটো লৈছোঁ আজি আমাৰ নেক্সট ভেকেঞ্চিটো নৱোদয় বিদ্যালয় সমিতি ইয়াতে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট কৰিছে 1377টা পোষ্ট আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আছে BSc অনাৰ্ছ ইন নাৰ্ছিং ৰেগুলাৰ কোৰ্ছ ইন BSc নাৰ্ছিং পোষ্ট বেচিক BSc নাৰ্ছিং আৰু ইয়াৰ বাবে আপোনালোকে ৰেজিষ্টাৰ্ড এজ এ নাৰ্ছ অৰ নাৰ্ছ মিডৱাইফ RN অৰ RM উইথ এনি ষ্টেট নাৰ্ছিং কাউন্সিল ওপৰৰ পৰা হ'ব লাগিব আৰু 2 পৰা 5 ইয়াৰ এক্সপিৰিয়েঞ্চ ইজ মিনিমাম 50 বেড হস্পিটেলত হ'ব লাগিব আৰু 12 পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ডৰ ইউনিভাৰ্চিটি হ'ব লাগিব আৰু স্কিল টেষ্ট নৰ্মছ থাকিব আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্টৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন আছে আপোনালোকে যিহেতুকে আপোনালোকৰ যদিহে আপোনালোকৰ অফিচিয়েল ৱেবছাইটখিনি ভিজিট কৰে তেতিয়াহ'লে নৱোদয় বিদ্যালয় সমিতিত আপোনালোকে যিখিনি পোষ্ট তেওঁলোকে ৰিক্ৰুইটমেণ্ট কৰিছে সেইখিনি সবিশেষ আপোনালোকে গম পাব আৰু ডিছক্ৰিপশ্যনত আমাৰ থাকিব ইয়াতে আপোনালোকৰ এই এডভাৰটাইজমেণ্টসমূহৰ আৰু লাষ্ট ডেট আছে ইয়াত 30 এপ্ৰিল তো আজি আমি নেক্সট যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটোলৈ যাওঁ আৰু আপোনালোকৰ ভেকেঞ্চি ওলাইছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুইটমেণ্ট আৰু তাত আপোনালোকৰ 452টা ছাব ইনস্পেক্টৰ পোষ্ট ৰিক্ৰুইটমেণ্ট কৰিছে তেখেতসকলে আৰু ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ যিখিনি বয়স আছে এজ লিমিট আছে আপোনালোকৰ মাষ্ট বি বিটুইন 20 to 28 years এজ অন 1st July 2024 আৰু লগতে এডুকেশ্যন যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে তেখেতসকলে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব আৰু লাষ্ট ডেট ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 4th May 2024 এইটো আপোনালোকৰ ভাল পোষ্ট ৰেলৱে যিসকলে আপোনালোকৰ SI ইনস্পেক্টৰ হোৱাৰ আপোনালোকৰ ইচ্ছা আছে তেখেতসকলে এই পোষ্টটো আপোনালোকে চইচ কৰিব পাৰে খুব ধুনীয়া পোষ্ট আপোনালোকে সবিশেষ ডিটেইল যিখিনি এডভাৰটাইজমেণ্ট ডিটেইল আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে যদি ডিছক্ৰিপশ্যনটো চেক কৰে তেতিয়াহ'লে
এই অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক আপোনালোকে পাই যাব। নেক্সট ৰিক্ৰুইটমেণ্ট কৰিছে এয়াৰপৰ্ট অথৰিটি ইণ্ডিয়াৰ ফালৰ পৰা 490 পোষ্ট জুনিয়ৰ এক্সিকিউটিভ পষ্টৰ বাবে। ইয়াৰ বাবে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আৰু ইয়াৰ বাবে এজ লিমিট আছে 27 ইয়াৰ এজ অন 1/5/2024 আৰু ইয়াৰ বাবে আপোনালোকৰ লাষ্ট ডেট অফ ছাবমিশ্যন আছে অনলাইন এপ্লিকেশ্যন কৰাৰ 1 মে 2024 আৰু এইটো ভালে পোষ্ট আপোনালোকে এপ্লাই কৰি ল'ব আৰু ইয়াৰ সবিশেষ যিখিনি এডভাৰটাইজমেণ্ট ডিটেইল আপোনালোকে ডিছক্ৰিপশ্যনতে পাই যাব আৰু আপোনালোকে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব। খুব ধুনীয়া ধুনীয়া পোষ্ট আছে ইয়াতে, আপোনালোকৰ বিভিন্ন পোষ্ট আছে, এডভাৰটাইজমেণ্টত আপোনালোকে ভালদৰে চাই পেলাই অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব। নেক্সট পোষ্ট আমি যাওঁ আৰু নেক্সট পোষ্ট আছে আমাৰ যে ইণ্ডিয়ান আৰ্মি TGS ৰিক্ৰুইটমেণ্ট কৰিছে তেওঁলোকে 2024 যি 30টা পোষ্ট ফৰ TGS আৰু 140 কোৰ্চৰ বাবে। ইয়াতে আপোনালোকৰ যিসকলে ইচ্ছা আছে সেই ইণ্ডিয়ান আৰ্মিৰ TGSCৰ আৰু TGCৰ যিখিনি কোৰ্চ আছে এইখিনি পষ্টৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন আছে এপ্ৰিলৰ 10ৰ পৰা আপোনালোকৰ লাষ্ট ডেট আছে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন কৰাৰ মে 9 তাৰিখলৈকে আছে। এইখিনি বস্তু আপোনালোকে কৰি ল'ব, আপোনালোকে চাকৰি এটা লাভ কৰিব। গতিকে আজিৰ আমাৰ এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকে এপ্লিকেশ্যনখিনি কৰি ল'ব আৰু সবিশেষ যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকে ডিছক্ৰিপশ্যনতে পাই যাব। আৰু বিশেষকৈ আপোনালোকৰ যিখিনি ৰিক্ৰুইটমেণ্ট আছিল কনষ্টেবল এক্সিকিউটিভ ইন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ বাবে এইখিনি ধুনীয়া পোষ্ট আছে আপোনালোকৰ আৰু ইয়াৰ বাবে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনখিনিও বেছি নহয়। গতিকে যিসকলে ইণ্টাৰেষ্ট আছে এই ৰেলৱে যি কনষ্টেবল এক্সিকিউটিভ ফালৰ পৰা পোষ্ট ৰিক্ৰুইটমেণ্ট কৰিছে সেই পষ্টকেইটাৰ বাবে তেখেতসকলে অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব। ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে চাব আৰু গমেই পাইছে ইয়াৰ বাবে লাষ্ট ডেট আছে 14 মে আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজটো 250 আৰু আচলতে কেটেগৰী ৱাইজ আপোনালোকৰ ফিজটো বেলেগ বেলেগ হ'ব। আপোনালোকে যেতিয়া এডভাৰটাইজমেণ্টটো চাব তেতিয়া গম পাই যাব। আৰু ইলিজিবিলিটিখিনি আছে কেণ্ডিডেট মাষ্ট এণ্ড পাছ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা আৰু এইখিনি কনষ্টেবলৰ বাবে ভেকেঞ্চি। আপোনালোকে যিসকলে কনষ্টেবল হোৱাৰ সপোন আছে তেখেতসকলে এপ্লিকেশ্যন কৰিব লাগিব আৰু যিসকলৰ SSCৰ যিখিনি CHSL ৰিক্ৰুইটমেণ্ট আছে এইখিনি বস্তুৰ বাবে আপোনালোকে 3712টা পোষ্ট আছে আৰু যিখিনি কেণ্ডিডেটসকলৰ ইচ্ছা আছে যে তেখেতসকলে CHSLৰ এক্সামটো দিব তেতিয়াহ'লে আপোনালোকে এই অনলাইন এপ্লিকেশ্যনখিনি কৰি ল'ব পাৰিব আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজটো আছে 100 ৰুপিজ। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ধন্যবাদ।